Hello guys, তোমালোকৰ বাবে মই আজি কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো আৰু লগতে তাৰ এনসাৰ সমূহ সো গতিকে তোমালোকে ভিডিওটো লাষ্টলৈকে চাবা। প্ৰথম কোৱেশ্চনটো হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? Who is the first national park in India? আৰু ইয়াৰ এনসাৰটো হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। আৰু এই জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন এষ্টাব্লিছ হৈছিল 1936 চনত। আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰাখণ্ডত অৱস্থিত। নেক্সট কোৱেশ্চন ভাৰতৰ বৃহত্তম তেল শোধনাগাৰটোৰ নাম কি? আৰু ইয়াৰ এনসাৰটো হৈছে জামনগৰ ৰিফাইনেৰী। আৰু জামনগৰ ৰিফাইনেৰী এটা প্ৰাইভেট সেক্টৰৰ হয় আৰু ইয়াৰ ওনাৰ হৈছে আৰু ইয়াৰ মালিক হৈছে ৰিলায়েন্স কোম্পানী। নেক্সট কোৱেশ্চন গংগা নদীক বাংলাদেশত কি নামেৰে জনা যায়? আৰু ইয়াৰ এনসাৰটো হৈছে পদ্মা। গংগা নদীক বাংলাদেশত পদ্মা নদী নামেৰে জনা যায়। নেক্সট কোৱেশ্চন পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি? আৰু এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয়। আৰু ইয়াৰ এনসাৰটো হৈছে ভাৰতৰ মৌচিনৰাম। ভাৰতৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হয়। নেক্সট কোৱেশ্চন সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহোতে কিমান সময় লয়? মানে সূৰ্যৰ পৰা সূৰ্যৰ ৰশ্মি পৃথিৱীলৈ আহোতে কিমান সময় লাগে? আৰু ইয়াৰ এনসাৰটো হৈছে 8 মিনিট। নেক্সট কোৱেশ্চন কোনখন মহাদেশত সাহাৰা মৰুভূমি আছে? সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত? আৰু ইয়াৰ এনসাৰটো হৈছে আফ্ৰিকা মহাদেশত। সাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশত অৱস্থিত। নেক্সট কোৱেশ্চন সৌৰজগতৰ কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা সৰ্বাধিক? আৰু ইয়াৰ এনসাৰটো হৈছে শনি গ্ৰহ। নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ দীঘল প্লেটফৰ্মখন ক'ত অৱস্থিত? মানে ভাৰতৰ আটাইতকৈ দীঘল ৰেলৱে প্লেটফৰ্মখন ক'ত অৱস্থিত? আৰু ইয়াৰ এনসাৰটো হৈছে কৰ্ণাটকত। আৰু ইয়াৰ প্লেটফৰ্মখনৰ নাম হৈছে হুবলি ৰেলৱে প্লেটফৰ্ম। আৰু এইখনৰ দীঘলটো হৈছে 1505 মিটাৰ। নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ ক'ত স্থাপিত হৈছিল? আৰু ইয়াৰ এনসাৰটো হৈছে দিল্লীত। ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ দিল্লীত স্থাপিত হৈছিল। নেক্সট কোৱেশ্চন জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয় ক'ত অৱস্থিত? আৰু ইয়াৰ এনসাৰটো হৈছে নতুন দিল্লীত। জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয় নতুন দিল্লীত অৱস্থিত। নেক্সট কোৱেশ্চন ভাৰতবৰ্ষৰ সাহসিকতাৰ সৰ্বোত্তম বঁটাটো কি? মানে সাহসিকতাৰ বাবে যিটো ভাৰতত বঁটা দিয়ে এটো সৰ্বোত্তম বঁটাটোৰ নাম কি? আৰু ইয়াৰ এনসাৰটো হৈছে পৰমবীৰ চক্ৰ। পৰমবীৰ চক্ৰ হৈছে সাহসিকতাৰ সৰ্বোত্তম বঁটা। নেক্সট কোৱেশ্চন ভাৰতৰ কোনখন মহানগৰক সপ্ত প্ৰৱেশ পথৰ মহানগৰ অৰ্থাৎ চিটি অফ 7 গেটছ বুলি জনা যায়? আৰু ইয়াৰ এনসাৰটো হৈছে জয়পুৰ। আৰু এই জয়পুৰ ৰাজস্থানত অৱস্থিত। নেক্সট কোৱেশ্চন ভাৰতৰ বৰ্তমান ৰাজ্যৰ সংখ্যা কিমান? আৰু ইয়াৰ এনসাৰটো হৈছে 28খন। ভাৰতৰ বৰ্তমান ৰাজ্যৰ সংখ্যা হৈছে 28খন, কিন্তু 8খন ইউনিয়ন টেৰিটৰিজ কাউন্সিল আছে অৰ্থাৎ কেন্দ্ৰীয় শাসিত অঞ্চল আছে। 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। কিন্তু যদি ষ্টেট বুলি আহে ভাৰতৰ বৰ্তমান ৰাজ্যৰ সংখ্যা কিমান বুলি যদি কুৱেশ্যনটো আহে তেতিয়াহ'লে হ'ব 28খন। আৰু কেন্দ্ৰীয় শাসিত অঞ্চল বুলি যদি কুৱেশ্যনটো আহে তেতিয়াহ'লে হ'ব 8খন। নেক্সট কুৱেশ্যন আৰু আজিৰ সেশনটোৰ এইটো লাষ্ট কুৱেশ্যন হয় পৃথিৱীৰ কোনখন দেশত সৰ্বাধিক কপাহ উৎপন্ন হয়? পৃথিৱীৰ কোনখন দেশত আটাইতকৈ বেছি কটন উৎপন্ন হয়? আৰু ইয়াৰ এনসাৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত। আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক কটন উৎপন্ন হয়। যদি তোমালোকৰ ভিডিওটো অলপ হলেও হেল্পফুল লাগিল তেনেহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা
আৰু তোমালোকে কোনখন ঠাইৰ পৰা মোৰ ভিডিঅ'টো চাই আছা কমেণ্ট কৰি জনাবা যাতে মই তোমালোকক থেংক ইউ ক'ব পাৰোঁ। চ' আজিলৈ বাই, জয় আই অসম।